ইউপিপিএলৰ এই মুছলপুৰ জিলা কমিটি, এই জিলা কমিটিৰ সোমবাৰী খুঁটি যি প্ৰাইমাৰী আছে, এই প্ৰাইমাৰীৰ আণ্ডাৰত আমবাৰী প্ৰাইমাৰী আণ্ডাৰত আমাৰ জইনিং প্ৰগ্ৰেম আছিলে। ইতিমধ্যে জইনিং প্ৰগ্ৰেম আপোনালোকে দেখিছে, জইনিং প্ৰগ্ৰেম ইপিনে সমাপ্ত হৈ গ'ল। আজি ইয়াতে প্ৰমোদ বড়োৰ যি ইউপিপিএল দল, এই প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএলৰ দলৰ সমৰ্থন জনাই আৰু তেখেতৰ নীতি আদৰ্শক ভাল পায়। ইয়াত 100জনতকৈ অধিক মানে বিভিন্ন দলৰ পৰা আহি যোগদান কৰিছে আৰু তেখেতসকলক আমি দলত স্বাগতম জনাইছোঁ আৰু অনাগত দিনত তেখেতসকলৰ সৈতে একেলগে হাত মিলাই যাতে জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ আমি সমাধান কৰিবলৈ বদ্ধপৰিকৰ। স্থিতি ঠিকেই আছে, বহুত ক'ব পাৰে, কিন্তু আমাৰ স্থিতি মজবুত আছে আৰু আমি ইউপিপিএল হিচাপে আৰু আমাৰ বিজেপি হিচাপে আজিও আমি আমাৰ স্থিতিটো মজবুত ৰাখিছোঁ। এয়া উৰা বাতৰিবোৰত আমি আপোনালোকে বিশ্বাস নকৰিব, কোনে কি কয় এইটো কৈ থাকিব দিয়ক, কিন্তু আমাৰ যি ইউপিপিএল, বিজেপি আৰু এজিপি, এই এজিপি গভমেণ্ট আজিও মজবুতকৈ চলি আছে। যিহেতু বিটিআৰ নিৰ্বাচনত বিজেপি অকলে খেলিম বুলি কৈছে, এই ক্ষেত্ৰত আকৌ ক্ষতি হ'ব নেকি? নাই, কিয় ক্ষতি হ'ব? যোৱাবাৰো বিজেপি অকলে খেলিছিলে, এইবাৰো খেলিব। তেখেতসকলৰ আদৰ্শ নীতি আছে, তেখেতসকলৰ আদৰ্শ নীতিত তেখেতসকল যাব। ইউপিপিএলৰ আদৰ্শ নীতি আছে, ইউপিপিএলে নিজৰ আদৰ্শত খেলিব। কি আছে, যোৱাবাৰো খেলিছিলে, আমিতো মানে ভাল বেয়া কাকো ক'বলৈ নাযাওঁ, কিন্তু আমাৰ যোৱাবাৰো খেলিছে যেতিয়া এইবাৰো খেলিব। তেখেতসকলে বিজেপি খেলিব, ইউপিপিএল খেলিব। তাৰপিছত কি হয় দেখা যাব। কিন্তু এইটো বিপিএফ উৎসাহিত হ'ব লগা নাই তাত। আজি দল ইউপিপিএলে চৰকাৰ চলাই আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি যুক্তিক লৈ তেনেকুৱা কথা কৈছে, এইটো দলীয় কৰ্মীবিলাক বুজা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্য কথা কৈছে, যোৱাবাৰো তেখেতে অকলে খেলিছিলে, এইবাৰো তেখেতে মানে অকলে খেলিম বুলি মানে ঘোষণা কৰিছে। এইটোৱে তাত উৎসাহিত হ'ব লগা নহ'ব লগা কি কথা আছে?